কিন্তু কংগ্ৰেছক আমি কৈছোঁ 15টা দিলেই হ'ব 15টা একদম ৰৈ আছোঁ যি 15টা দিব আজি যদি শেষ হৈ যায় কাইলৈ পাক জাপ মাৰি কামত ধৰিম নহ'লে এতিয়া মানে দুইফালে কৈ থাকিবলগীয়া হৈছে ন কংগ্ৰেছে যদি কাইলৈ নকৰে তেতিয়াহ'লে হেঁতকো অকণমান সৰুকৈ সমালোচনা কৰি আহিবলগীয়া হৈছে হয়নে নহয় দিগদাৰ হৈ আছে বেছিকেলি সেইবিলাকতো নাজানো যিটো হোৱাই নাই সেইটো এনেই আন্দাজতে সুধি থাকিলে কি লাভ হ'ব কাইলৈ বা পৰহিলৈ শেষ হৈ ল'বলৈ দিয়ক হয়নে নহয় কাইলৈ বা পৰহিলৈ শেষ হৈ ল'বলৈ দিয়ক তাৰপিছত একদম চিধা চিধিটো কৈ দিম একো নহয় মিত্ৰতাটো সোনকালে কৰিবৰ কাৰণে আমি চব পাৰ্টি উদ্বিগ্ন হৈ আছোঁ মানে যে মিত্ৰতাটো দেৰি হৈছে আৰু সোনকালে মিত্ৰতা আৰম্ভ কৰিব লাগে সেইটো কাৰণে আজি সভাখন হৈছে আৰু দ্বিতীয় বস্তুটো হ'ল যে অকল মিত্ৰতা নহয় আমি মিত্ৰ দলবিলাকে আটাইবিলাকে একেলগে সভা সমিতিবিলাক ষ্টাৰ্ট কৰিব লাগে প্ৰগ্ৰেমবিলাক এই দুটাই কথা বেলেগ একো কথা নাই দুটাই কথা ইমান দেৰি হৈছে যে চব মানুহে আমি উদ্বিগ্ন হৈ আছোঁ আৰু যিমান পাৰি সোনকালে মিত্ৰতাৰ আলোচনাটো শেষ হওক আৰু দ্বিতীয় বস্তুটো যে ঐক্যবদ্ধভাৱে কামবিলাক আৰম্ভ কৰা হওক এইটোৱে আৰু বেলেগ ক'বলগীয়া একো নাই মোক গৌৰৱ গগৈয়ে কৈ থৈছে যে 19 তাৰিখৰ ভিতৰত কথা বাৰ্তা শেষ হ'ব আজি 19 তাৰিখ আপোনালোকে কাইলৈ বা পৰহিলৈ ভাল খবৰ পাই যাব মানে এটা বৰ বেছি অপেক্ষা কৰিব নালাগে মানে কাইলৈ বা পৰহিলৈ আপোনালোকক আমি ফাইনেল খবৰটো দি দিম ফাইনেল খবৰটো কাইলৈ বা পৰহিলৈ দি দিম তাৰপাছত নিজৰ পাৰ্টিখনা হ'ব নেকি নাই কি খবৰটো আপোনালোকে গম পাই যাব কাইলৈ বা পৰহিলৈ আমি খুব ধুনীয়াকৈ ফাইনেল খবৰটো দি দিম আপোনালোকে ভাল খবৰ পাব চবেই ভাল খবৰ পাব একদম টেনশ্যন নল'ব কথা হয় তেতিয়া কংগ্ৰেছে এই ধৰণৰ আউল লগায় বাৰে বাৰে উদাহৰণ আছে বাই ইলেকশ্যনৰ সময়তো কিন্তু সাজু হৈছিলে কি ধৰণে বিশ্বাস কৰিব পাৰিব আপোনালোকে আগতে আউল লগাই থৈ দিছে মানে আমাৰ সঁচা কথা ক'বলৈ গ'লে উদ্বিগ্ন অশান্তি পাইছোঁ দেৰি হৈছে তাতকৈ আৰু এলায়েন্স পাৰ্টনাৰ সম্পৰ্কে বেছিকৈ ক'ব নোৱাৰি মানে বহুত দেৰি হৈছে সোনকাল হ'ব লাগে সোনকাল হ'লে আমি চবেই সুখী হ'ম আৰু দেৰি হৈ থাকিলে চবৰে মানুহৰ মনহে কেতিয়াবা খং উঠিব টানকৈ ক'ব কোনোবাই হয়নে নহয় গতিকে আমি সোনকালে হোৱাৰ কাৰণে আজি প্ৰস্তাৱ পঠিয়াবৰ কাৰণে গোটেইখিনি মানুহ লগ হ'লোঁ আজি এতিয়া প্ৰস্তাৱ পঠিয়াব আমাৰ পিনৰ পৰা যে তাৎক্ষণিকভাৱে এইটো শেষ হ'ব লাগে নাম্বাৰ 1 2 নম্বৰ তাৎক্ষণিকভাৱে একেলগে কাম কৰা আৰম্ভ কৰিব লাগে বছ ইমানেই তাতকৈ আৰু বেলেগ একো নাই আপোনালোকে নিশ্চয় বুজিছে লগ হৈছোঁ মানে আপোনালোকে নিশ্চয় বুজিছে যে আমি উদ্বিগ্ন হৈছোঁ হয়নে নহয় সেইটোতো বুজিছে গতিকে আমি উদ্বিগ্ন হৈছোঁ সোনকালে হ'ব লাগে সোনকালে শেষ কৰি দিব লাগে মানে সোনকালে শেষ হ'ব লাগে আৰু মানে একদম টোপনি চুপনি নধৰা হৈ গৈছে ন যদি শব্দটো সোমাইছে নেকি ক'ৰবাত টোপনি নাইকিয়া হৈ গৈছে শেষ কৰিব লাগে এইটো আপোনালোকে কংগ্ৰেছক সুধিব লাগিব মোক সুধিলে মোক ক'ৰ পৰা ৰিজাল্ট পাব মোক লাগে শেষ কৰিব লাগে বাকীটো আপোনালোকে কংগ্ৰেছক সুধি ল'ব কেলেনো তেওঁলোকে দেৰি কৰে আমিতো সোনকালে বিচাৰি আছোঁ চব পাৰ্টি একলগ হৈ আছোঁ চবেই কৈ আছোঁ যে সোনকালে শেষ কৰক কংগ্ৰেছে দেৰি কৰি আছে আমি কি কৰিম কওক কিমান দিনলৈ বাট চাব আৰু কাইলৈ বা পৰহিলৈ আপোনালোকে লাষ্ট সিদ্ধান্তটো পাই যাব দুটা দিন মানে প্ৰচেছবিলাক ষ্টাৰ্ট হৈ গৈছে চব প্ৰচেছ চাৰিওফালৰ পৰা ষ্টাৰ্ট হৈ গৈছে কাইলৈ বা পৰহিলৈ হয় ৰঙামাটি নহয় গুৱাহাটী হিন্দী চিন্দি নকওঁ ইমান ভাল নহয় কংগ্ৰেছে গেটৱে গ্ৰেণ্ডত তেওঁলোকে মিটিং পাতি গেটৱে গ্ৰেণ্ডত এইখনে গেটৱে গ্ৰেণ্ডত হেৰি গ্ৰীণউডত মিটিং পাতি ক'ত পাতিছে গ্ৰীণউডত কংগ্ৰেছে দুদিন পূৰ্বে মিটিং পাতি তেওঁলোকে এটা বিশেষ তালিকা তেওঁলোকে কেন্দ্ৰলৈ পঠিয়াইছে সেইবোৰ লোকৰ কথা মই নাজানো মই 24 ঘণ্টা এতিয়া ইলেকশ্যনৰ ধান্দাত আছোঁ লোকৰ কথা মই নাজানো মোৰ হ'লে কেণ্ডিডেট একদম 15টা মানে বাকীবিলাকতো আমাৰতো এনেই 43টা 46টা সমষ্টিত আমাৰ খেলিবৰ কাৰণে সাজু আছে এনেই 46টা মানে ৰাইজৰ দলৰ তৰফৰ পৰা কিন্তু কংগ্ৰেছক আমি কৈছোঁ 15টা দিলেই হ'ব 15টা একদম ৰৈ আছোঁ যি 15টা দিব আজি যদি শেষ হৈ যায় কাইলৈ পাক জাপ মাৰি কামত ধৰিম নহ'লে এতিয়া
মানে দুইফালে কৈ থাকিবলগীয়া হৈছে ন কংগ্ৰেছে যদি কাইলৈ নকৰে তেতিয়াহ'লে সিহঁতকো অকণমান সৰুকৈ সমালোচনা কৰি আহিবলগীয়া হৈছে হয়নে নহয় ইয়াৰ দিগদাৰ হৈ আছে খেলিব ৰাজ্য দলে অকলে বেছিকেলি কিমানটা সাজু আছে এতিয়া 46 বুলি ক'লে মানে সেইবিলাকতো নাজানো যিটো হোৱাই নাই সেইটো এনেই আন্দাজতে সুধি থাকিলে কি লাভ হ'ব কাইলৈ বা পৰহিলৈ শেষ হৈ ল'বলৈ দিয়ক হয়নে নহয় কাইলৈ বা পৰহিলৈ শেষ হৈ ল'বলৈ দিয়ক তাৰপিছত একদম চিধা চিধিটো কৈ দিম